নমস্কাৰ আজি ভিডিঅ'ত আমি আন এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ এইখনৰ ডিফিকাল্টি লেভেল আপোনাৰ আগৰখন পেপাৰ আগতে সেট কৰা হৈছে যি আপোনাকৰ SLRC পৰীক্ষাসমূহ আছিলে গ্ৰেড 3 গ্ৰেড 4 যি আপোনাৰ ক্লাছ 8 10 হাই সেকেন্ডাৰী ডিগ্ৰী সকলোৰে এক্সামৰ পেপাৰসমূহ চাই মেলি পেপাৰখন বনোৱা হৈছে ইয়াৰ পেপাৰখন আপোনাৰ টোটাল 50টা কুৱেশ্যন আছে যদি আপোনাক 40 বা 40 ওপৰত যদি কাৰেক্ট কৰে তো আপোনাকৰ প্ৰিপাৰেচন লেভেল ঠিকে আছে আৰু যদি আপোনালোকে বিলো 40 স্কোৰ কৰিছে তেতিয়াহ'লে আপোনালোকৰ আৰু অলপ প্ৰিপাৰেচন কৰিব দৰকাৰ দিয়া হওক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াৰ পৰা ফাৰ্ষ্ট কুৱেশ্যনটো আছে আজি ভাগৱত গীতা ইজ এক্সট্ৰেক্টেড ফ্ৰম হুইচ পৰ্বন অফ মহাভাৰত মানে মহাভাৰতৰ কোনটো পৰ্বৰ পৰা ভাগৱত ভাগ লোৱা হৈছে ইয়াত আপোনাৰ 4টা অপশ্যন দিয়া আছে আৰু আমি মহাভাৰতৰ টোটেল 18টা পৰ্ব আছে তাৰে আপোনাৰ যিটো ভীষ্ম পৰ্ব আছে তাতে আপোনাৰ তাৰ পৰা আপোনাৰ ভাগৱত ভাগ লোৱা হৈছে তাৰপিছত নেক্সট কুৱেশ্যন নম্বৰ 2 কোলাৰ ইজ ৰিলেটেড উইথ হুইচ অফ দি ফলোয়িং কোলাৰ তলৰ কোনটোৰ লগত সম্পৰ্ক আছে সোধা হৈছে কয়লা ৰূপ তাম সোণ ইয়াৰ ভিতৰত আপোনাৰ কোলাৰ সোণৰ লগত সম্পৰ্ক আছে আৰু এখন চহৰ হয় যিখন আমাৰ কৰ্ণাটকত আছে তাৰপিছত নেক্সট কুৱেশ্যন নম্বৰ 3 which is the first Indian airline to transport 100 million passengers in a single calendar year মানে এটা বছৰত 10 কোটি যাত্ৰী পৰিবহণ কৰা প্ৰথমটো ভাৰতীয় বিমান সংস্থাৰ নাম কি সোধা হৈছে আৰু ইয়াৰ কাৰণে আপোনাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ চি ইণ্ডিগো আৰু ইয়াতে মই আনচাৰসমূহ জনোৱাৰ আগতে আপোনালোকে কমেণ্ট ছেকশ্যনত আনচাৰসমূহ জনাবলৈ চেষ্টা কৰিব আৰু আপোনালোকে 50ৰ ভিতৰত টোটেল কেইটা কাৰেক্ট কৰিছে সেইকেইটা আপোনাৰ কমেণ্ট ছেকশ্যনত জনাবলৈ চেষ্টা কৰিব ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো আহোঁ হু ইজ দ্য অথৰ অফ কথাগুৰু চৰিত মানে কথাগুৰু চৰিত্ৰৰ লেখক কোন সোধা হৈছে ইয়াৰ ভিতৰত আপোনাৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ ডি ৰামচৰণ ঠাকুৰ তাৰপিছত নেক্সট কুৱেশ্যন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম ডাজ নট শ্বেয়াৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ মানে অসমৰ কোনখন জিলা আন্তঃৰাষ্ট্ৰীয় সীমান্তত নাই সোধা হৈছে ইয়াৰে আপোনাৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ বি হাইলাকান্দি নেক্সট কুৱেশ্যন নম্বৰ 6 Who is the first Assamese to officiate at an international event as a referee মানে আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানত ৰেফাৰী হিচাপে অফিচিয়েট কৰা প্ৰথমজন অসমীয়া কোন হয় সোধা হৈছে আৰু এয়ে প্ৰথম অসমীয়া মহিলা যিয়ে আপোনাৰ মেটচ ৰেফাৰী হিচাপে ইণ্টাৰনেশ্যনেল ক্ৰিকেট মেটচ এখনত অষ্ট্ৰেলিয়া আৰু ইণ্ডিয়াৰ বিষয়ে যিখন আপোনাৰ ৱানখেড়ে ষ্টেডিয়ামত হৈছে তাত আপোনালোকৰ ফাৰ্ষ্ট মেটচ ৰেফাৰী হিচাপে আপোনালোকৰ অফিচিয়েট কৰা প্ৰথমজন অসমীয়া সেইজনৰ নাম হৈছে আপোনালোকৰ ৰজনী কলিতা নেক্সট কুৱেশ্যন নম্বৰ 7 1917 year is related with which of the following event মানে 1917 বছৰটো তলৰ কোনটো পৰিঘটনাৰ লগত জড়িত সোধা হৈছে ইয়াৰ কাৰণে আপোনাৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ ডি চম্পাৰণ সত্যাগ্ৰহ আৰু এইটো আপোনাৰ মহাত্মা গান্ধীয়ে ষ্টাৰ্ট কৰা প্ৰথমটো সত্যাগ্ৰহ আৰু এই চম্পাৰণ বৰ্তমান বিহাৰত আছে তাৰপিছত নেক্সট কুৱেশ্যন নম্বৰ 8 ইন হাউ মেনি ৱেজ ইণ্ডিয়ান চিটিজেনশ্বিপ কেন বি লষ্ট মানে কিমান ধৰণে ভাৰতীয় নাগৰিকত্ব হেৰুৱাব পাৰে সোধা হৈছে ইয়াৰ আপোনাৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি তিনি ধৰণে আপোনালোকৰ ভাৰতৰ নাগৰিকত্ব হেৰুৱাব পাৰে আৰু এই আপোনালোকে টাইপকেইটা আপোনালোকে চাই ল'ব নেক্সট কুৱেশ্যন নম্বৰ 9 জালিয়ানাবাগ মাস্কাৰে ইজ ৰিলেটেড উইথ হুইচ অফ দি ফলোয়িং পাৰ্চন মানে জালিয়ানাবাগৰ যিটো হত্যাকাণ্ড হৈছিলে তলত কোনজন ব্যক্তিৰ সৈতে জড়িত সোধা হৈছে ইয়াৰ আপোনাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ ডি এডৱাৰ্ড হেনৰী এওঁৱে আদেশ দিছিলে আপোনাক গুলী চালনাৰ বাবে Next question number 10 what was the theme of India's G20 presidency মানে ভাৰতীয় G20 বিষয়বস্তু কি আছিলে সোধা হৈছে ইয়াৰ আপোনাকৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ চি ওৱান আৰ্থ ওৱান ফেমিলি ওৱান ফিউচাৰ আপোনাকৰ G20 ভাৰতত যে হৈছিলে 2023 তাৰ থিম আছিলে নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য কাৰেঞ্চি অফ চাউথ আফ্ৰিকা দক্ষিণ আফ্ৰিকাৰ মুদ্ৰাৰ নাম কি সোধা হৈছে ইয়াৰ আপোনাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ চি চাউথ আফ্ৰিকান ৰেণ্ড কাৰেঞ্চি আৰু কেপিটেলসমূহ যিহেতু অতিশয় গুৰুত্ব সেইসমূহ আপোনালোকে ভালদৰে চাব আৰু কাৰেণ্ট এফেয়াৰ্ছৰ লগত ৰিলেটেড দেশসমূহ আপোনাৰ কাউণ্ট্ৰি আৰু কেপিটেলসমূহ চাব যেনে আপোনাৰ G20 হৈ গৈছে G20 আপোনাৰ 20খন দেশৰ কি কাৰেঞ্চি আছে আৰু কি কেপিটেল আছে সেইসমূহ আমি চালে হৈ যাব নেক্সট কুৱেশ্যন নম্বৰ 12 দি ফাৰ্ষ্ট ইণ্ডিয়ান ৱাৰ অফ ইণ্ডিপেণ্ডেঞ্চ ৱাজ ৰিটেন বাই হুম মানে দি ফাৰ্ষ্ট ইণ্ডিয়ান ৱাৰ অফ ইণ্ডিপেণ্ডেঞ্চখন কোনে লিখিছিলে সোধা হৈছে ইয়াতে আপোনাৰ কনফিউজ হ'ব পাৰে দি ফাৰ্ষ্ট ইণ্ডিয়ান ৱাৰ অফ ইণ্ডিপেণ্ডেঞ্চখন লিখিছিলে আপোনালোকৰ কাৰ্ল মাৰ্কছে আৰু অপশ্যন নম্বৰ চি যি আছে আপোনাৰ VD সাবৰকাৰ তেওঁ লিখিছিলে দি ইণ্ডিয়ান ৱাৰ অফ ইণ্ডিপেণ্ডেঞ্চখন তাৰপিছত কুৱেশ্যন নম্বৰ 13
which layer is mostly responsible for cloud formation মানে আপোনাৰ এটমস্ফিয়াৰৰ কোনটো স্তৰত আপোনাৰ ডাৱৰ গঠন হয় সোধা হৈছে ইয়াৰ কাৰণে আপোনাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ এ ট্ৰপস্ফিয়াৰ question number 14 ICMR's regional medical research center in which district of Assam মানে অসমৰ কোন জিলা ICMR আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰটো আছে সোধা হৈছে আৰু ইয়াত অসমৰ এখন জিলাতে আছে সেইখন হৈছে আপোনালোকৰ ডিব্ৰুগড় ইয়াৰ আছে নেক্সট question where is the headquarter of নীতি আয়োগৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সোধা হৈছে এয়াবা চাৰিটা অপচনৰ ভিতৰত আপোনাৰ কাৰেক্ট অপচন হ'ব অপচন নম্বৰ বি তাৰপিছত question number 16 cultural university is located in which district of Assam সাংস্কৃতিক বিশ্ববিদ্যালয়খন অসমৰ কোন জিলাত অৱস্থিত এটো আমি অপচন চাই গম পাম যেহেতু এটো আপোনাৰ কাৰেক্ট অপচন হ'ব অপচন নম্বৰ ডি মাজুলী তাৰপিছত সোধা হৈছে দিলবৰ and Dosai are related with which of the following মানে দিলবৰ আৰু দোসাই তলৰ কোনটো অপচনৰ লগত সম্পৰ্ক আছে সোধা হৈছে দিলবৰ আৰু দোসাই আপোনালোকৰ হস্তি বিদ্যানৱৰ লগত সম্পৰ্ক যেহেতু তেওঁলোকে হস্তি বিদ্যানৱৰ পেইন্টিং কৰিছিলে আৰু এই হস্তি বিদ্যানৱখন লিখিছিলে সুকুমাৰ বৈকাইছে আৰু শিৱসিংহৰ দিনত লিখা হৈছিলে এখন তাৰপিছত সোধা হৈছে question number 18 8 September is celebrated as the মানে 8 ছেপ্টেম্বৰ তাৰিখটো কি দিৱস হিচাপে উদযাপন কৰা হয় যেহেতু আপোনাৰ ইম্পৰ্টেণ্ট ডেজ এটা হ'লেও আহিব তো ইয়াক আজি যেটো 8 ছেপ্টেম্বৰ আছে সেই তাৰিখটো আপোনাৰ ইণ্টাৰনেশ্যনেল লিটাৰেচি ডে হিচাপে জনা যায় তো question number 19 what is the other name of বৰদৈচিলা আন এটা নাম কি সোধা হৈছে ইয়াৰ ভিতৰত আপোনাৰ কাৰেক্ট অপচন হ'ব অপচন নম্বৰ চি টিছৱাৰ তাৰপিছত question number 20 which of the following is not a north bank tributary of ব্ৰহ্মপুত্ৰ মানে ব্ৰহ্মপুত্ৰৰ তলৰ কোনখন উত্তৰ পাৰৰ উপনৈ নহয় মানে দক্ষিণ পাৰৰ উপনৈখন ইয়াত বিচাৰিব কোৱা হৈছে তো ইয়াতে আপোনাৰ দক্ষিণ পাৰৰ উপনৈখন হৈছে দিখৌ তাৰপিছত নেক্সট question number 21 বৃহদেশ্বৰ টেম্পল is located in which state মানে বৃহদেশ্বৰ মন্দিৰটো কোন জায়গাত আছে সোধা হৈছে কোন ৰাজ্যত আছে তো আপোনাক কোনটো টেম্পল কোন জায়গাত আছে কোনে বনাইছিলে এইসমূহ অতিশয় গুৰুত্ব সেইসমূহটো আপোনাৰ অলপ চাব তো বৃহদেশ্বৰ টেম্পল আছে আপোনালোকৰ তামিলনাডু আছে তামিলনাডুৰ থাঞ্জাভুৰ জায়গাখনত আছে তাৰপিছত question number 22 which state is called the petro capital of India মানে কোনখন ৰাজ্যক ভাৰতৰ পেট্ৰ কেপিটেল বুলি কোৱা হয় এটা মানে ৰিসেন্টলি আহিছে এটো কাইন্ড এফেয়াৰ্সৰ ভিতৰত পৰিব আপোনালোকৰ তো ইয়াৰ কাৰণে আপোনাৰ কাৰেক্ট অপচন হ'ব অপচন নম্বৰ ডি গুজৰাটক পেট্ৰ কেপিটেল বুলি কোৱা হৈছে question number 23 প্ৰথম আধুনিক অসমীয়া থিয়েটাৰ হলটোৰ নাম সোধা হৈছে দি ফাৰ্ষ্ট মডাৰ্ণ আছামিজ থিয়েটাৰ হল এটো হৈছে আপোনালোকৰ অপচন নম্বৰ ডি বান থিয়েটাৰ আৰু এটো আছে আপোনালোকৰ তেজপুৰত question number 24 who is considered as a first law officer of government of India মানে ভাৰত চৰকাৰৰ প্ৰথম আইন বিষয়া হিচাপে কাক গণ্য কৰা হয় সোধা হৈছে তো অপচন চাৰিটাৰ ভিতৰত আপোনাৰ কাৰেক্ট অপচন হ'ব অপচন নম্বৰ এ এটৰ্নি জেনেৰেল ইয়াৰ পিছত question number 25 what was the name of Chandrayaan 3 lander যেটো Chandrayaan 3 ওপৰত আপোনাৰ কোৱেশ্চন এটা হলো অহাৰ খুবেই মানে চান্স আছে তো আপোনাৰ ইয়াত Chandrayaan 3 যানখন লেণ্ডাৰৰ নাম কি সোধা হৈছে তো ইয়াৰ আপোনাৰ কাৰেক্ট অপচন হ'ব অপচন নম্বৰ ডি বিক্ৰম তাৰপিছত নেক্সট question which site is considered to be the first discovered site মানে কোনটো স্থান প্ৰথম আৱিষ্কাৰ কৰা স্থান বুলি গণ্য কৰা হয় তো ইয়াৰ ভিতৰত আপোনাৰ কাৰেক্ট অপচন হ'ব অপচন নম্বৰ সি হৰপ্পা আৰু ইয়াত যেটো অপচন নম্বৰ বি লোথাল আছে হেতু আপোনাকৰ পোৰ্ট সিটি বুলি কোৱা হয় তাৰপিছত আপোনাৰ question number 27 ornithology is the study of মানে ornithology কিহৰ অধ্যয়ন হয় সোধা হৈছে এই চাৰিটাৰ ভিতৰত আপোনাৰ কাৰেক্ট অপচন হ'ব অপচন নম্বৰ ডি চৰাই ornithology আপোনাৰ চৰাই বাৰ্ডছৰ ষ্টাডি হয় তাৰপিছত question number 28 বন্দে মাতৰম was first published on which book মানে কোনখন গ্ৰন্থত প্ৰথমে বন্দে মাতৰম গীতটি প্ৰথম প্ৰকাশ কৰা হৈছিল সোধা হৈছে তো এই কাৰণে আপোনাৰ কাৰেক্ট অপচন হ'ব অপচন নম্বৰ ডি আনন্দ মঠ বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় আনন্দ মঠত বন্দে মাতৰমটো ফাৰ্ষ্ট পোয়েম হিচাপে আপোনালোকৰ পাবলিছ হৈছিলে তো question number 29 which article of the Indian constitution deals with panchayat মানে ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত পঞ্চায়তৰ বিষয়ে উল্লেখ কৰা হৈছে সোধা হৈছে তো ইয়াৰ ভিতৰত আপোনাৰ কাৰেক্ট অপচনটো হ'ব অপচন নম্বৰ ডি আৰ্টিকল 243 আপুনি আৰ্টিকল কিটা আৰু শিডিউল কিটা
আৰু পাৰ্টছকেইটা ভাৰতীয় সংবিধানৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ভালদৰে চাব তাৰ পৰা আপোনাৰ কুৱেশ্যন অহাৰ খুবেই চান্স আছে নেক্সট কুৱেশ্যন নম্বৰ 30 হোৱাট ইজ দ্য কেপিটেল অফ ছৌদি আৰবিয়া ছৌদি আৰবৰ আপোনালোকৰ কেপিটেল কি সোধা হৈছে তো ইয়াৰ ভিতৰত আপোনাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ চি ৰিয়াদ নেক্সট কুৱেশ্যন নম্বৰ 31 which day is considered as the longest day of the year কোনটো দিনক বছৰৰ আটাইতকৈ দীঘলীয়া দিন বুলি ধৰা হয় তো ইয়াৰ কাৰণে আপোনাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ চি 21 জুন 21 জুনৰ দিনটোকে আপোনাৰ আটাইতকৈ লংগেষ্ট ডে বুলি বা দীঘলীয়া দিন হিচাপে ধৰা হয় আৰু আপোনাৰ কমেণ্ট ছেকশ্যনত জনাব চেষ্টা কৰিব শ্বৰ্টেজ ডে বা আটাইতকৈ ছুটি দিন বুলি কোনটোক কোৱা হয় কুৱেশ্যন নম্বৰ 32 which planet has no moon তলত কোনটো গ্ৰহৰ উপগ্ৰহ নাই বুলি সোধা হৈছে ইয়াৰ আপোনাৰ দুটাই গ্ৰহ আছে যাৰ কোনো উপগ্ৰহ নাই তাৰে এটা হৈছে আপোনালোকৰ শুক্ৰ আৰু আনটো আপোনাৰ কমেণ্ট ছেকশ্যনত জনাব কুৱেশ্যন নম্বৰ 33 ফ্ৰম হুইচ ডাইনেষ্টি হিষ্টৰিকেল জাৰ্ণি অফ আছাম বিগিনছ মানে কোনটো বংশৰ পৰা অসমৰ ঐতিহাসিক যাত্ৰা আৰম্ভ হৈ সোধা হৈছে ইয়াতে আপোনাৰ চাৰিটা অপশ্যন ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ ডি বৰ্মন বংশ বৰ্মন ডাইনেষ্টিৰ পৰা আপোনালোকৰ হিষ্টৰিকেল জাৰ্ণিটো বিগিন হয় তাৰপিছত কুৱেশ্যন নম্বৰ 34 হুইচ ইণ্ডিয়ান ৱাজ নমিনেটেড ফৰ দ্য 2023 ৱৰ্ল্ড এথলেট অফ দ্য ইয়েৰ এৱাৰ্ড 2023 চনৰ বিশ্বৰ শ্ৰেষ্ঠ খেলুৱৈ বঁটাৰ বাবে কোনজন ভাৰতীয় মনোনীত হৈছিল তো ইয়াৰ ভিতৰত আপোনাৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ ডি নীৰাজ চোপ্ৰা ইয়াত কুৱেশ্যন নম্বৰ 35 অন হুইচ ফিল্ড গ্ৰেমি এৱাৰ্ড ইজ গিভেন মানে তলত দিয়া কোনকেইটা অপশ্যনৰ ভিতৰত গ্ৰেমি এৱাৰ্ড দিয়া হয় সোধা হৈছে এইটো আপোনাৰ আমেৰিকান এৱাৰ্ড হয় আৰু এইটো দিয়া হয় আপোনালোকৰ মিউজিকত সংগীতত দিয়া হয় কুৱেশ্যন নম্বৰ 36 আয়ুৰ্বেদা ইজ এছ'চিয়েটেড উইথ হুইচ বেদা মানে আয়ুৰ্বেদখন কোনখন বেদৰ লগত জড়িত সোধা হৈছে ইয়াৰ পৰা চাৰিখন বেদৰ ভিতৰত আয়ুৰ্বেদখন আপোনাৰ ঋগবেদৰ লগত জড়িত আৰু আপোনালোকে বেদসমূহ চাব তাৰ ভিতৰত আপোনাৰ কুৱেশ্যন আহিব এটা হ'লেও আৰু ইয়াত আপোনালোকৰ বেদাত্ৰায়ী বুলি থাকে ঋগবেদ সামবেদ আৰু যজুৰ্বেদক আপোনাৰ বেদাত্ৰায়ী বুলি কয় অথৰ্ব বেদখন আপোনালোকৰ পিছত আহিছে তো ইয়াত কুৱেশ্যন নম্বৰ এতিয়া নেক্সট 37 চাওঁ ইয়াত সোধা হৈছে হোৱাট ইজ দ্য টাইম গেপ বিটুইন ছামাৰ অলিম্পিক এণ্ড উইণ্টাৰ অলিম্পিক মানে গ্ৰীষ্মকালীন আৰু শীতকালীন অলিম্পিকৰ মাজত সময় ব্যৱধান কিমান সোধা হৈছে মানে ডিফাৰেঞ্চটো টাইম ডিফাৰেঞ্চটো তো ইয়াত আপোনাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ বি 2 বছৰ তাৰপিছত নেক্সট কুৱেশ্যন নম্বৰ 38 লেছাৰ হিমালয়া ইজ অলছ' ন'ন এজ মানে লেছাৰ হিমালয়া কি নামে জনা যায় সোধা হৈছে ইয়াৰ আপোনাৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ বি হিমাচল আৰু আউটাৰটোক আপোনাৰ শিৱালিক বুলি কয় আৰু আপাৰটোক আপোনালোকৰ হিমাদ্ৰী বুলি কয় আৰু ইয়াত কুৱেশ্যন নম্বৰ 39 হুইচ ইজ দ্য হায়েষ্ট চিভিলিয়ান এৱাৰ্ড ইন ইণ্ডিয়া মানে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান কোনটো হয় সোধা হৈছে আপোনালোকৰ এই এৱাৰ্ডকেইটা আপোনালোকে চাই ল'ব বিভিন্ন ক্ষেত্ৰত হায়েষ্ট আছে বাট এতিয়া চিভিলিয়ান ক্ষেত্ৰত সোধা হৈছে চিভিলিয়ান এৱাৰ্ড তো চিভিলিয়ান এৱাৰ্ড বুলি ক'লে আপোনালোকৰ ভাৰত ৰত্নটো আটাইতকৈ সৰ্বোচ্চ সন্মান হ'ব নাও এটা কুৱেশ্যন নম্বৰ 40 হুইচ কাউণ্ট্ৰি ৰেংক ফাৰ্ষ্ট ইন টাৰ্মছ অফ জুট প্ৰডিউচিং মানে আপোনাৰ মৰাপাট উৎপাদনৰ ক্ষেত্ৰত কোনখন দেশ প্ৰথম স্থানত আছে সোধা হৈছে তো ইয়াৰ কাৰণে আপোনাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ এ ইণ্ডিয়া নেক্সট আপোনাৰ কুৱেশ্যন নম্বৰ 41 ৰূপালিম ৱাজ ৰিটেন বাই হোম ৰূপালিম কোনে লিখিছিলে সোধা হৈছে ইয়াৰ ভিতৰত আপোনাৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ বি জ্যোতিপ্ৰসাদ আগৰৱালা তাৰপিছত কুৱেশ্যন নম্বৰ 42 হোৱাট ৱাজ দ্য ফাৰ্ষ্ট মেটেল ডেট হিউমেন ইউজ মানে মানুহে ব্যৱহাৰ কৰা প্ৰথম ধাতুটো কি আছিলে সোধা হৈছে ইয়াত আপোনালোকৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ ডি কপাৰ টাৰ্মটোৱে মানুহে ইউজ কৰা প্ৰথম ধাতু হয় মানুহে বহুতে আপোনাৰ সোণ ৰূপত যাব পাৰে কিন্তু একচুৱেলি আপোনাৰ এইটো টাৰ্ম হয় কুৱেশ্যন নম্বৰ 43 হুইচ অফ দি ফলোয়িং ইজ নট এ এপ্লিকেশ্যন ছফ্টৱেৰ অফ কম্পিউটাৰ মানে তলত দিয়া অপশ্যনৰ ভিতৰত কোনটো এপ্লিকেশ্যন ছফ্টৱেৰ নহয় সোধা হৈছে ইয়াত আপোনালোকৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি MS-DOS এইটো আপোনালোকৰ একচুৱেলি ছিষ্টেম ছফ্টৱেৰ হয় যিটো অপাৰেটিং ছিষ্টেম হিচাপে আপোনালোকে ব্যৱহাৰ কৰে বাকীকেইটা আপোনালোকৰ এপ্লিকেশ্যন ছফ্টৱেৰ হয় তো নেক্সট কুৱেশ্যন নম্বৰ 44 হোৱাট ডাজ এ মিনছ ইন দ্য PMAY স্কিম PMAY আঁচনিত এই আপোনালোকৰ মিনিংটো কি হয় সোধা হৈছে তো PMAY আঁচনি মই ফুল ফৰ্মটো কৈছোঁ প্ৰধানমন্ত্ৰী আৱাস যোজনা স্কিম হয় এইটো তাৰপৰা যিহেতু গম পালেই এই মানে আপোনালোকৰ আৱাস প্ৰধানমন্ত্ৰী আৱাস যোজনা স্কিম আৰু এই স্কিমসমূহ ৰিচেণ্ট স্কিমসমূহ চাই থ'ব তাৰ ভিতৰত আপোনাৰ কুৱেশ্যন আহিব পাৰে নেক্সট কুৱেশ্যন নম্বৰ 45 হু ইজ দ্য ফাৰ্ষ্ট আছামিজ টু ক্ৰছ দ্য ইংলিছ চেনেল ব'থ ৱেজ মানে ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথমগৰাকী অসমীয়া নাম সোধা হৈছে এইটো আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ হয় তো ইয়াৰ কাৰণে আপোনাৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ বি এলভিছ আলী হাজৰিকা নেক্সট কুৱেশ্যন নম্বৰ 46 হুইচ ষ্টেট ইজ কল্ড এ জেভেল লেণ্ড অফ ইণ্ডিয়া মানে ভাৰতৰ কোনখন ৰাজ্যক জেভেল লেণ্ড বুলি কোৱা হয়
তো ইয়াৰ কাৰণে আপোনাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ ডি মণিপুৰক ভাৰতৰ জেভেল লেণ্ড হিচাপে কোৱা হয় আৰু কুৱেশ্যন নম্বৰ 47 হোৱাট ইজ দ্য নেম অফ দ্য ইণ্ডিয়াছ ফাৰ্ষ্ট মিছন টু ষ্টাডি ব্লেক হোলছ এইটো আপোনাৰ ৰিচেণ্ট কাৰেণ্ট এফেয়াৰ্ছ হয় ভাৰতৰ প্ৰথম কৃষ্ণ গহ্বৰ অধ্যয়ন কৰা উদ্দেশ্যটোৰ নাম হৈছে আপোনালোকৰ এক্সপ'ছেট কুৱেশ্যন নম্বৰ 48 which commission was the first commission to recommend Reserve Bank of India as the central bank মানে ভাৰতীয় ৰিজাৰ্ভ বেংকক কেন্দ্ৰীয় বেংক হিচাপে পৰামৰ্শ কৰা মানে ৰিকমেণ্ড কৰা প্ৰথমটো আয়োগ কোন আছিলে সোধা হৈছে ইয়াৰ পৰা আমাৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি হিলটন কমিশ্যন তো নেক্সট কুৱেশ্যন নম্বৰ 49 বেলু মঠ ইজ ৰিলেটেড উইথ হুইচ অফ দ্য ফলোয়িং পাৰ্চন মানে বেলু মঠ তলৰ কোনজন ব্যক্তিৰ লগত সম্পৰ্কিত বুলি সোধা হৈছে ইয়াৰ পৰা আপোনাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ ডি স্বামী বিবেকানন্দৰ লগত বেলুৰ মঠটো জড়িত আৰু নেক্সট আমি আহোঁ আজিৰ লাষ্ট কুৱেশ্যনটোলৈ হুইচ ইয়েৰ আছামিজ বিকামছ দ্য ষ্টেট অফিচিয়েল লেংগুৱেজ মানে কোনটো বছৰত অসমীয়া ভাষা চৰকাৰী ভাষা হিচাপে স্বীকৃতিপ্ৰাপ্ত হৈ সোধা হৈছে এই কুৱেশ্যনটো আনচাৰ মই নকওঁ আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ চেষ্টা কৰিব আৰু আপোনালোকে আউট অফ 50 আপোনাৰ কেইটা কুৱেশ্যন কাৰেক্ট কৰিলে আপোনাৰ সেইটো কমেণ্ট ছেকশ্যনত জনাবলৈ চেষ্টা কৰিব আজিলৈ ইমানেই আছিলে আকৌ আমি নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম আন এখন আপোনালোকৰ মডেল পেপাৰৰ সৈতে তাৰ বাবে আপোনাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব ধন্যবাদ